নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ সকলোলৈ স্বাগতম জনাইছো আজি আসাম হিষ্ট্ৰীৰ আন কেইটামান প্ৰশ্নলৈ আহিছো ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল which of the following place was famous for astrology প্ৰাগজ্যোতিষপুৰ কামৰূপ চৰাইদেউ চৌমাৰা নিম্নলিখিত কোন ঠাই জ্যোতিষশাস্ত্ৰৰ বাবে বিখ্যাত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰাগজ্যোতিষপুৰ দ্বিতীয় প্ৰশ্নটোলৈ আহিছো which city is called the city of eastern astrology কোনখন চহৰক পূব জ্যোতিষশাস্ত্ৰৰ চহৰ বুলি কোৱা হয় প্ৰাগজ্যোতিষপুৰ হৰবেশ্বৰ শ্ৰীদুৰ্য তেজপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰাগজ্যোতিষপুৰ এইবাৰ দ্বিতীয় প্ৰশ্নটোলৈ আহিছো one of the following books is the most important literary source for the study of early history of Assam অসমৰ ঐতিহাসিক অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ মহাভাৰত হৰ্ষ চৈত্য কালিকা পুৰাণ ইয়াৰে শুদ্ধটো হৈছে কালিকা পুৰাণ এইবাৰ চতুৰ্থ প্ৰশ্নটোলৈ আহিছো in the 4th century which dynasty marked in the beginning of ancient Assam চতুৰ্থ শতিকাত কোনটো বংশই প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল পালা ডাইনেষ্টি বৰ্মন ডাইনেষ্টি নেছা ডাইনেষ্টি দানৱ ডাইনেষ্টি ইয়াৰে শুদ্ধটো হ'ল বৰ্মন ডাইনেষ্টি বৰ্মন বংশ খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্য বৰ্মন নামৰ এজন ৰজাই কামৰূপ প্ৰতিষ্ঠা কৰিছিল আৰু এই বংশই 350 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল এইবাৰ 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো which region of Assam is mentioned in the Allahabad pillar inscription Allahabad স্তম্ভ শিলালিপি অসমৰ কোন অঞ্চলত উল্লেখ কৰা আছে দেৱকা কামৰূপা কমতাপুৰ কোচবিহাৰ ইয়াৰ উত্তৰটো হ'ল দেৱকা প্ৰাচীন ভাৰতৰ এখন ৰাজ্য আছিল যি অসমত অৱস্থিত ই চতুৰ্থ শতিকাৰ এলাহাবাদ স্তম্ভ শিলালিপি সমুদ্ৰগুপ্তৰ পৰা আহিছে য'ত ইয়াক গুপ্ত সাম্ৰাজ্যৰ 5খন সীমান্ত ৰাজ্যৰ ভিতৰত এটা উল্লেখ কৰা হৈছে এইবাৰ শেষৰ প্ৰশ্নটোলৈ আহিছো which Gupta rules pillar first mentioned in the town of Kamrupa সমুদ্ৰ গুপ্তা কুমাৰ গুপ্তা সুকন দাসগুপ্তা শ্ৰীগুপ্তা ইয়াৰ শুদ্ধটো হ'ল সমুদ্ৰ গুপ্তা